2024 নিৰ্বাচন খেলিমেই 2029হে আসন এৰি দিম 2029 দিল্লী যোৱাৰ পৰিকল্পনা কৰিছো সত্যব্ৰত কলিতাৰ পাছত এইবাৰ এইদৰে নিজৰ স্থিতি ৰাজহুৱা কৰিছে অসম গণ পৰিষদৰ আন এগৰাকী জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপৰ কাৰ্যালয়ত বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত হোৱাৰ দিনটোতেই নিৰ্বাচন খেলিমেই বুলি স্পষ্ট কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উল্লেখ্য যে দিলীপ শইকীয়াই আজি অসম গণ পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীক বিশেষভাৱে সম্বোধন কৰি এটা বিশেষ মন্তব্য ৰাখিছিল আৰু তাৰ পিছতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰকাৰ এই স্থিতি ঘোষণা 2016 চনৰ পৰা বিজেপিৰ যেহেতু মিত্ৰতাত আছো বিজেপিৰ এলায়েন্সত মই আকৌ বিধায়ক হৈছো 2026 চনতো মই নিশ্চয় ইলেকশ্যন খেলিম আৰু সেইটো মই নিজে এটা সিদ্ধান্ত লৈ থৈছো 29ত মই চাম 29ত মই যেহেতু মই ভাবিছো যে বহু বছৰ মই অসমৰ ৰাজনীতিত আছো গতিকে 2029 চনত যাতে আৰু অলপ মানে বেলেগ ধৰণে চিন্তা কৰি পাৰ্লামেন্টত যোৱাৰ কথাও মই চিন্তা কৰি আছো আৰু নতুন প্ৰজন্মক মই 2029 চনত মই এই বিধানসভাৰ চিটটো এৰি দিয়াৰ পৰিকল্পনা কৰিছো